সঁচাকৈ মোহনে ভাল পাইছিল নেকি কমলৰ ভনীয়েকক? কমলৰ ভনীয়েকক নিজৰ কৰাৰ সপোন আধৰুৱা হ'ল নেকি মোহনৰ? অৱশেষত কাক বাছি ল'লে জীৱন সংগী হিচাপে? মোহনৰ কিমান দিনীয়া প্ৰেমে পূৰ্ণতা পালে? মাছু আখিছে খুৱাইছে ভাত, বিয়া বিয়া লাগিছে মোহনৰ গাত। অৱশেষত বিবাহপাশত আবদ্ধ হ'ল জনপ্ৰিয় অভিনেতা মোহন ওৰফে দীপজ্যোতি কেওট। এটা সময় আছিলে তুমি একে মোক অকণ ওচৰত বিচাৰিছিলা, তাতকেও অকমান ওচৰত বিচাৰিছিলা। আজি তুমি মোক খেদাই দিছা দোষী। খেদামে ইমান গোন্ধাইছে গেলা লুঙি আঁতৰ খুলি দে যোৱা। বহুদিনীয়া জল্পনা কল্পনাৰ অন্ত পৰিল মোহনৰ। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিল মোহনৰ বিয়াৰ বিশেষ ভিডিঅ'। কমলৰ ভনীয়েকক চাবলৈ ৰাইজৰ হেতা ওপৰা লাগিল। পিছে কইনা কমলৰ ভনীয়েক নহয়, কইনা বেলেগহে। পিছে মোহনৰ কইনা কোন? জনপ্ৰিয় অসমীয়া চিৰিয়েল বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় মুখ মোহন বিবাহপাশত বহিল। 6 ফেব্ৰুৱাৰীতে জীৱনৰ এক নতুন অধ্যায়ৰ পাতনি মেলিলে মোহনে। মোহনৰ বিয়াত উপস্থিত হ'ল বহুত জনপ্ৰিয় অভিনেতা অভিনেত্ৰী। মোহনৰ সৈতে আজীৱন থকাৰ সংকল্প ল'লে আহতগুৰিৰ বিদিশাই। এছ.আই. ছাৰৰ পৰা আৰম্ভ কৰি কে বিউটি বাইলুং তৰামাই ৰিচা সকলো আহিল মোহনৰ বিয়ালৈ। উদুলি মুদুলি হৈ পৰিল ৰভাতলি। মোহনৰ সখী ৰূপত দেখা গ'ল ৰাকেশক। বহুদিনীয়া প্ৰেমৰ সম্পৰ্কৰ পূৰ্ণতা পালে মোহনৰ। মোহনে মাঘ মাহতেই আৰম্ভ কৰিলে নতুন জীৱনৰ পাতনি। নিউজ ডেস্ক পিবি সংবাদ। সঁচাকৈ মোহনে ভাল পাইছিল নেকি কমলৰ ভনীয়েকক? কমলৰ ভনীয়েকক নিজৰ কৰাৰ সপোন আধৰুৱা হ'ল নেকি মোহনৰ? অৱশেষত কাক বাছি ল'লে জীৱন সংগী হিচাপে? মোহনৰ কিমান দিনীয়া প্ৰেমে পূৰ্ণতা পালে? মাছু আখিছে খুৱাইছে ভাত, বিয়া বিয়া লাগিছে মোহনৰ গাত। অৱশেষত বিবাহপাশত আবদ্ধ হ'ল জনপ্ৰিয় অভিনেতা মোহন ওৰফে দীপজ্যোতি কেওট। এটা সময় আছিলে তুমি একে মোক অকণ ওচৰত বিচাৰিছিলা, তাতকেও অকমান ওচৰত বিচাৰিছিলা। আজি তুমি মোক খেদাই দিছা দোষী। খেদামে ইমান গোন্ধাইছে গেলা লুঙি আঁতৰ খুলি দে যোৱা। বহুদিনীয়া জল্পনা কল্পনাৰ অন্ত পৰিল মোহনৰ। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিল মোহনৰ বিয়াৰ বিশেষ ভিডিঅ'। কমলৰ ভনীয়েকক চাবলৈ ৰাইজৰ হেতা ওপৰা লাগিল। পিছে কইনা কমলৰ ভনীয়েক নহয়, কইনা বেলেগহে। পিছে মোহনৰ কইনা কোন? জনপ্ৰিয় অসমীয়া চিৰিয়েল বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় মুখ মোহন বিবাহপাশত বহিল। 6 ফেব্ৰুৱাৰীতে জীৱনৰ এক নতুন অধ্যায়ৰ পাতনি মেলিলে মোহনে। মোহনৰ বিয়াত উপস্থিত হ'ল বহুত জনপ্ৰিয় অভিনেতা অভিনেত্ৰী। মোহনৰ সৈতে আজীৱন থকাৰ সংকল্প ল'লে আহতগুৰিৰ বিদিশাই। এছ.আই. ছাৰৰ পৰা আৰম্ভ কৰি কে বিউটি বাইলুং তৰামাই ৰিচা সকলো আহিল মোহনৰ বিয়ালৈ। উদুলি মুদুলি হৈ পৰিল ৰভাতলি। মোহনৰ সখী ৰূপত দেখা গ'ল ৰাকেশক। বহুদিনীয়া প্ৰেমৰ সম্পৰ্কৰ পূৰ্ণতা পালে মোহনৰ। মোহনে মাঘ মাহতেই আৰম্ভ কৰিলে নতুন জীৱনৰ পাতনি।
নিউজ ডেস্ক PB সংবাদ।